যোৰহাটৰ সাধনী ভৱনত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ চুতীয়া যুৱ পৰিষদ অসমৰ শ্ৰদ্ধাঞ্জলি। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি যোৰহাটৰ কেইবা স্থানত অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। হয়, আচলতে আজি আমাৰ অতি দুখৰ দিন। আমি যোৱাকালি অসমৰ সংগীত জগতৰ ভূতাতৰা আমাৰ সকলোৰে হৃদয়ৰ সকলোৰে প্ৰাণৰ শিল্পী সকলোৰে হিয়াৰ আমুঠু সকলোৰে মাজত জনপ্ৰিয় বিশেষকৈ নৱপ্ৰজন্মৰ হাতথ্ৰ জুবিন দাক আমি যোৱাকালি হেৰুৱালোঁ। আৰু এটাই অত্যন্ত দুখ লাগিছে যে তেওঁ অসমৰ পৰা গৈ সুদূৰ ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে। অন্তত তেখেতে অসমী আইৰ কোলাত তেখেত চিৰনিদ্ৰাত শুবলৈ পৰাহেঁতেনো চাগে আমি অকণমান শান্তি পালোহেঁতেন। যাই কি নহওক, জুবিনদাৰ যিটো মহাপ্ৰয়াণ, এই মহাপ্ৰয়াণৰ ঘটনাটোৱে আমাক ব্যথিত কৰি তুলিছে। আমি ভবাই নাছিলোঁ যে তেখেতে আমাক অকালতে এনেদৰে এৰি থৈ গুচি যাব। যি কি নহওক, নিয়তিৰ বিধান আমি মানি লৈছোঁ। মাত্ৰ এটা কথাই ক'ম, তেখেতৰ যিখিনি সৃষ্টি, তেখেতৰ যিখিনি গীত, তেখেতৰ যিখিনি সুৰ বা তেখেতৰ যিখিনি কথা, এই কথাৰে বা এই সুৰেৰে এই গীতেৰে তেখেত অমৰ হৈ থাকিব, আমাৰ মাজত জিলিকি থাকিব সদায়। আৰু অসমীয়াই তেখেতক সদায় বুকুৰ মাজত জীয়াই ৰাখিব। মাত্ৰ এটা কথাই ক'ব বিচাৰিম যে যেনেকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক তেজপুৰত যেনেকৈ সমাধিস্থ কৰা হ'ল, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক যেনেকৈ গুৱাহাটীত সমাধিস্থ কৰা হ'ল, ঠিক তেনেদৰে যোৰহাটৰ সুসন্তান, যোৰহাটৰ ল'ৰা, যোৰহাটত জন্মস্থান, যোৰহাটত কৈশোৰ আৰু যৌৱনকাল কটোৱা জুবিন গাৰ্গ বা জুবিন দাক আমি যোৰহাটতে সমাধিস্থ হোৱাটো বিচাৰিছোঁ। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংস্কৃতিক বিভাগ, অসমৰ অন্যান্য দল সংগঠন, জাতি জনগোষ্ঠী সকলোকে মই এটাই আহ্বান জনাইছোঁ। মই নিজেও এজন যোৰহাটৰ ল'ৰা হিচাপে চুতীয়া যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে আহ্বান জনাইছোঁ যে জুবিন দাক আমাৰ যোৰহাটলৈ ঘূৰাই আনক। জুবিন দাৰ নশ্বৰ দেহ ইয়াতে শেষকৃত্য সমাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু নিশ্চিতভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জুবিন দাৰ নামত এটি স্মৃতিসৌধ ৰাখিব লাগে, মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে জুবিন দাৰ নামেৰে এটি প্ৰকল্পও নিশ্চিতভাৱে হোৱাটো আমি সদায় বিচাৰিম, যাতে জুবিন দাক আমাৰ সদায় ৰাতিপুৱা আমি দেখিয়েই যাতে আমি জুবিন দাক আমি দেখা পাওঁ, আমি নিচেই কাষতে যাতে জুবিন দাক দেখি, জুবিন দাৰ প্ৰতিমূৰ্তি দেখি আমি যাতে সদায় আমাৰ মনবিলাক আমাৰ আহ্লাদিত হৈ থাকে, সেয়াই মই কামনা কৰিম। আৰু দ্বিতীয়তে মই এই কথাও ক'ব বিচাৰিছোঁ, চুতীয়া যুৱ পৰিষদ অসমে আজি আমি যোৰহাট জিলাৰ প্ৰাণকেন্দ্ৰ সাধনী ভৱনত, আমাৰ মুখ্য কাৰ্যালয় সাধনী ভৱন, আজি সাধনী ভৱনত আমি তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছোঁ। আমি আজি মাল্যাৰ্পণ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু অনাগত 7টা দিনলৈ আমি আমাৰ পতাকা অৱনমিত কৰি ৰাখিম। আৰু আমাৰ যিখিনি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী, এই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী, আমাৰ মেল মিটিং, সভা সমিতি সকলোখিনি আমি 7 দিনৰ বাবে বাতিল কৰা হৈছে। চুতীয়া যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মুখ্য কাৰ্যালয়ৰ সাধনী ভৱন প্ৰাংগণত মৰমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্যামলজ্যোতি বৰাই অংশগ্ৰহণ কৰি মৰমৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে অহা 7 দিনলৈ অসম যুৱ পৰিষদৰ পতাকা অৱনমিত কৰাৰ লগতে পৰিষদৰ সকলো কাৰ্যসূচী বাতিল কৰা বুলি ঘোষণা কৰে। ইয়াৰ লগতে এই অনুষ্ঠানৰ পৰাই চুতীয়া যুৱ পৰিষদ অসমে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।